কি বলবেন করিমগঞ্জে গোলাগুলি করিমগঞ্জৰ আমি প্ৰশাসনিক ৰিভিউটো আৰু কিছুমান পিছত ল'ম। এতিয়া আমি যিমানবিলাক ইয়াত আশ্ৰয় শিবিৰ আছে, আশ্ৰয় শিবিৰত আমাৰ সন্মানীয় ইয়াৰ জিলা প্ৰতিনিধিসকল, বিধায়কসকল, সন্মানীয় কৰিমগঞ্জৰ সাংসদ, প্ৰাক্তন বিধায়ক, আমি সকলোৱে প্ৰশাসনৰ সৈতে আমাৰ যিটো দল ভাৰতীয় জনতা পাৰ্টি তাৰো সদস্যসকলে একেলগে আমি ইয়াত আহিছোঁ। ইয়ালৈ আহি খবৰ লৈছোঁ, কি সুবিধা অসুবিধা আমি সংগ্ৰহ কৰিছোঁ খবৰবিলাক, আৰু ইতিমধ্যে সংবাদ মাধ্যমক জনাইছোঁ যে আমি সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ মাননীয় মুখ্যমন্ত্ৰী প্ৰতিনিধি হিচাপে ইয়ালৈ আহিছোঁ। তেখেতো আহি আছে কেইদিনৰ পিছত, আৰু দুগৰাকী সন্মানীয় মন্ত্ৰী কাইলৈ পৰহিলৈ পাবহি, আৰু প্ৰতিদিনেই বহুবাৰ পুৱাৰ পৰা গধূলিলৈকে কৰিমগঞ্জ, হাইলাকান্দি, শিলচৰ এই তিনিখন কাছাৰ এই তিনিখন জিলাৰ আয়ুক্তৰ পৰা আদি কৰি বিধায়ক সকলোলৈকে আৰু সকলোৰে সৈতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যোগাযোগত আছে, আৰু আমাকো সৰ্জমিনভাৱে প্ৰতিটো দিশ চাবৰ বাবে আমাক পঠিয়াইছে। এতিয়া খুব দুখৰ কথা, আমাৰ এই তিনিখন জিলাতে আমাৰ এতিয়া বহু হাজাৰ লোকৰ ঘৰ পানীৰ তলত, নিজৰ খেতিপথাৰ সকলোবিলাক পানীৰ তলত, গতিকে এটা বেদনা মধুৰ এটা দৃশ্য। তাৰ মাজত ইয়াত কিন্তু আমাৰ যি কেম্পত, ৰিলিফ কেম্পবিলাকত এটা দুখ প্ৰত্যেকৰ বুকুত এটা কঢ়িয়াই আছে নিজৰ ঘৰখন যেতিয়া পানীৰ তলত থাকে। তথাপি সাধাৰণতে আগতে আমি যে দেখিছিলোঁ এনেকৈ ৰিলিফ কেম্পলৈ আহিলে এটা খুব অভিমান খবৰ মুখামুখি কেতিয়াবা হয়, কাৰণ যিটো আমাৰ ৰিলিফ দিয়া হয়, সাহায্য দিয়া হয়, সেইটো কেতিয়াবা হিন্দেৰী হয়। কিন্তু মই জিলা প্ৰশাসন, সন্মানীয় বিধায়কসকল আৰু টীম অসম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই যে 5 লাখ 4 লাখ চৰকাৰী কৰ্মচাৰী, বিষয়াই, স্থানীয় ৰাইজ, বিজেপিৰ দৰে বহুকেইটা দল, সংগঠন, সংস্থাই কাম কৰি আছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। এইকাৰণে ইয়াত অন্ততঃ মনত দুখ আছে ঘৰটোৰ, কিন্তু ইয়াত যিটো সাহায্য পাব খুব সুন্দৰভাৱে পাইছে বুলি সকলোৱে জনাইছে। আপোনালোকেও দেখিছেই, স্বচক্ষে দেখিছে। সেইটো কিছু আমি সকাহ পাইছোঁ যে অন্ততঃ এইকেইদিন বিপদৰ সময়ত তেওঁলোক অকণ শান্তিত আছে। এতিয়া সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নিৰ্দেশত সমগ্ৰ জিলাবিলাকৰ জিলা প্ৰশাসনে ঘৰে ঘৰে গৈ, কেম্পে কেম্পে গৈ, বানআক্ৰান্ত এলেকালৈ গৈ কাৰ কিমান ক্ষতি হৈছে, ঘৰৰ পাৰ্চিয়েল ডেমেজ হৈছে নেকি, ফুল ডেমেজ হৈছে নেকি, কি হৈছে, এইবিলাকৰ কাম আৰম্ভই কৰি দিছে। সেইটো বৰ ডাঙৰ কথা। আগতে সেইবিলাক লেহেমীয়া হয়, এতিয়া ৰিলিফ কেম্পত যিদৰে সহায় কৰি থকা হৈছে, ঘৰ ক'ত কেনেকৈ কি হৈছে এইটো খবৰ কৰা হৈছে। আৰু কিছু লোক কেম্পত নাই, তেওঁলোকে নিজাববীয়াকৈ সৰু সৰু এখন চালি দি মথাউৰিৰ ওপৰত বা স্কুলৰ ওপৰত আছে, আনকি তেওঁলোককো যদিও স্কেটাৰ্ড হৈ য'ত ত'ত এগৰাকী দুগৰাকী কাৰিকৰ আছে তেওঁলোকৰ তালৈ যোৱা হৈছে। গতিকে যিখিনি কৰাটো উচিত, কৰণীয় কৰ্তব্য, গোটেইখিনি কাম কৰিছে। আৰু বানৰ পিছত যাতে অসুখ বিসুখ নহয়, কঠীয়াখিনিও যাতে সময়ত পায় খেতিয়কে, কাৰণ কঠীয়াতলীবিলাকো ডুব গৈছে। বানৰ পিছৰ বেমাৰ আজাৰ, সহযোগিতা, এইখিনি কথাও সমান্তৰালভাৱে চিন্তা কৰিছে। এইখিনি আমি আজি দেখিলোঁ স্বচক্ষে। আজি আমি মাৰ্ঘেৰিটাৰ পৰা আহি এতিয়া আমাৰ আন এক প্ৰান্ত সীমান্তৱৰ্তী কৰিমগঞ্জ পাইছোঁহি। গতিকে ইয়াতো প্ৰশাসনে যথেষ্ট কষ্ট কৰিছে, আৰু এই সময়ত আমি অসমবাসীয়ে যিদৰে হাতে হাত ধৰি আগবাঢ়িছে, আমি নিজকে অসমবাসী হিচাপে গৌৰৱবোধ কৰিছোঁ। খালি মাত্ৰ এটা কথা কালিও কৈছোঁ, আজি কওঁ, এতিয়া গোটেই কি কৰিমগঞ্জ, কাছাৰ বা হাইলাকান্দি বা তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ সকলো মানুহে জাতি, বৰ্ণ, ধৰ্ম, ৰাজনীতিবিলাক পাহৰি একেলগে কাম কৰিছে বানাক্ৰান্তক সহায় কৰিবৰ বাবে। তাৰ মাজতো কংগ্ৰেছে এইবিলাক পৰিৱেশ বিনষ্ট কৰিবৰ কাৰণে বেয়া কথা, যুক্তিহীন কথা, মিছা কথা এইবিলাক কৈ গোটেই পৰিৱেশটো বেয়া কৰি পেলাইছে। গতিকে অনুৰোধ, আপোনালোকে আমাক গালি পাৰে, সমালোচনা কৰে, এইবিলাক অন্ততঃ 10 দিনৰ পিছত কৰিব। তেতিয়া আমি কাম কৰিছোঁ। আপোনালোকৰ যদি একো কাম কৰিবলৈ নাই, আপোনালোকে ফটো উঠি আছে, উঠি থাকক, আমি সেইবিলাকতো বেয়া পোৱা নাই। অলপ দিন আপোনালোকে মন হৈ কেনেকৈ অসমবাসী কাম কৰে সেইটো চাওক। আনকি কংগ্ৰেছৰ যিসকল কৰ্মী তেওঁলোকেও নামি পৰিছে আমাৰ হাতে হাতে হাত ধৰি, বিজেপি এজেপি কংগ্ৰেছ বুলি কথা নাই। তাৰ মাজত কিছুমান মুষ্টিমেয় নেতাই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে, বেয়া পৰিৱেশ কৰিবৰ কাৰণে কথা কয়। অনুৰোধ জনাইছোঁ, 10 দিনৰ পিছত কওক, এতিয়া আমাক শান্তিৰে কাম কৰিবলৈ দিয়ক।